হল নে নাই হোৱা কুন্তল খুৱাইছিলা নে নাই চাহটা খুৱাইছে ঠিক আছে কোনে কোনে খোৱা নাই হাত দাঙকচোন আৰু কোনে কোনে খালে হাত দাঙক আচ্ছা যি নহওক খোৱাটো বেছি হৈছে নোখোৱাটো কম হৈছে হয়নে একেবাৰে বৰাক ভেলীৰ পৰা কোন কোন আহিছে বাপৰে আৰু ডিব্ৰুগড় তিনচুকীয়া তাৰ পৰা কোন কোন আহিছে লখিমপুৰ ধেমাজি আৰু আমাৰ গোৱালপাৰা ধুবুৰী এইফালে কাৰ্বি আলং ডিমা হাছাও বাইদেউ সকলো আহিছে বঢ়িয়া মই কাক কাক সুধিছো একেবাৰে দূৰ দূৰত থকাখিনি মাজৰখিনি সোধা নাই আজি সকলো জীৱিকা সখী বাইদেউ ইয়াত উপস্থিত আছে আমাৰ বাইদেউ সকলক আজি আমি স্কুটি দিম আমাৰ সভাত উপস্থিত আছে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ ASRLMৰ মিছন ডাইৰেক্টৰ কুন্তলমণি শৰ্মা বৰদলৈ সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া সন্মানীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া উপস্থিত জীৱিকা সখী বাইদেউসকল আৰু সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন আজি আমি ৯৭০৪ গৰাকী কমিউনিটি কেডাৰ বা জীৱিকা সখী বাইদেউসকললৈকে আমি স্কুটি আগবঢ়াম জীৱিকা সখী বাইদেউ বোলোতে মই পশু সখী কৃষি সখী বেংক সখী বীমা সখী CRP এণ্টাৰপ্ৰাইজ প্ৰমোশ্যন মাষ্টাৰ বুক কিপাৰ ইণ্টাৰনেল মেম্বাৰ MCP ট্ৰেইনাৰ BDSP সকলোকে মই সামৰি লৈছো আমি প্ৰথমতে যেতিয়া আমাৰ নৱকুমাৰ দলে ডাঙৰীয়া মন্ত্ৰী আছিলে এটা সময়ত আমি সিদ্ধান্ত লৈছিলো যে আমাৰ জীৱিকা সখী বাইদেউসকলক আমি স্কুটি প্ৰদান কৰিম 2021-22ত আমি 10,908 গৰাকী বাইদেউক আমি স্কুটি আগবঢ়ালো যেতিয়া মই মিটিঙলৈ যাওঁ তেতিয়া বাইদেউসকলে মোক কয় যে আমিতো বেংক সখী আমি পশু সখী আমি স্কুটি পোৱা নাই তেতিয়া মই বুজিলো গুৱাহাটীত আহি মই খবৰ ললো যে জীৱিকা সখীক আমি দিলো কিন্তু বাকি কমিউনিটি কেডাৰখিনিক আমি স্কুটি নিদিলো কিন্তু সকলোৱে কষ্ট সমানে কৰে হয় নে নহয় মই ঠিক কথা কৈছো নে নাই কষ্ট সকলোৱে কৰে কিন্তু আমি আধাক দিলো আধাক নিদিলো মোৰ মনটো বেয়া লাগিলে যে কথাটো অলপ ভুল হৈ গল আমি ইয়াতে আহি সকলোৱে সিদ্ধান্ত ললো যে আমাৰ কমিউনিটি কেডাৰ যিমান আছে সকলোকে আমি একোখনকৈ স্কুটি দিম আজি আমাৰ বাবে আনন্দৰ দিন যে আজি আমি সকলোকে ইয়াতে স্কুটি দিম আৰু
আপোনালোকে স্কুটিখন লৈ নিজৰ কাম কৰিবলৈ সক্ষম হ'ব। আপোনালোকে জানে যে আমি মহিলা সবলীকৰণৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছোঁ, কাৰণ এখন ৰাজ্য যদি আগবাঢ়ি যাব লাগে তাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা মহিলাসকলে গ্ৰহণ কৰে। আৰু সেইকাৰণে আমি মহিলাসকলক শক্তিশালী কৰিব খুজিছোঁ আৰু তাৰ কাৰণে আমি কেইবাটাও নতুন নতুন আঁচনি মহিলাসকলৰ বাবে গ্ৰহণ কৰিছোঁ। নিযুত মইনা হওক, অৰুণোদয় আঁচনি হওক, আমাৰ পঞ্চায়ত চৰকাৰী চাকৰিত মহিলাৰ সংৰক্ষণ হওক বা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হওক, আমি বিচাৰিছোঁ যে আমাৰ ঘৰখন যেতিয়া পৰিচালনা হয় তাত যাতে মহিলাসকলৰ মন্তব্যকো ঘৰত গুৰুত্ব সহকাৰে লোৱা হয়। আৰু কেতিয়া গুৰুত্ব সহকাৰে ল'ব, যেতিয়া মহিলাসকলক আমি সবলীকৰণ কৰিব পাৰিম। আজি অংগনবাদী কৰ্মী সহায়িকা, মিড ডে মিল ৱৰ্কাৰ, জীৱিকা সখী, বেংক সখী, পশু সখী, গোটেই আমাৰ কমিউনিটি কেডাৰ, এই আশা কৰ্মী, এই ধৰণে আজি আমি অসমত এছাম নতুন মহিলাৰ আৰম্ভণি কৰিছোঁ। মহিলা ওলাই আহিছে যিসকল আজি সমাজৰ আদৰ্শ ৰূপে পৰিগণিত হৈছে। আজি আমাৰ এই জীৱিকা সখী, পশু সখী, বেংক সখী, আপোনালোকৰ কাৰণেই আজি অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰিছে। আৰু আপোনালোকৰ কাৰণেই এই 40 লাখ মহিলা আগবাঢ়ি গৈছে, তেওঁলোকে বেংকৰ পৰা লোন পাইছে আৰু লাহে লাহে এই মহিলাসকলে নিজকে সবলীকৰণ বা নিজকে শক্তিশালী অনুভৱ কৰিছে। এগৰাকী মহিলা আত্মসহায়ক গ্ৰুপলৈকে আহিছে, 10 জনী মহিলাৰ লগত একেলগে কাম কৰিছে আৰু কৰবাত নহয় কৰবাত নিজকে শক্তিশালী অনুভৱ কৰিছে। মই আজি আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকৰ প্ৰচেষ্টাত আমাৰ অসমৰ 3 লাখ আত্মসহায়ক গোটে 556 কোটি টকাৰ ৰিভলভিং ফাণ্ড পাইছে। 2 লাখৰো অধিক আত্মসহায়ক গোটে আজি 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি পাইছে। আৰু সকলোতকৈ ডাঙৰ কথা যে আপোনালোকৰ কাৰণেই আজি বেংকৰ পৰা আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে 16,000 কোটি টকা লোন পাবলৈ সক্ষম হৈছে। ই সহজ কথা নহয়। আৰু এই 16,000 কোটি টকা লোনৰ 99% লোন আমাৰ বাইদেউসকলে বেংকক উভতাই দিছে। আপোনালোকৰ প্ৰচেষ্টাত 8.82 লাখ মহিলা আজি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে। ই সাধাৰণ কথা নহয়, ই এটা বহুত ডাঙৰ সফলতা। ইয়াৰ লগে লগে আজি আমাৰ প্ৰচেষ্টা হৈছে যে এই আত্মসহায়ক গোটৰ 40 লাখ মহিলাকে আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰোঁ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ কাৰণে আপোনালোকে যোৱা কেইটামান মাহত যথেষ্ট কষ্ট কৰিলে। আজি আমি এই পুঁজি বিতৰণৰ কাম আৰম্ভ কৰিছো। বিহালীত আমি দিলো, আমি নলবাৰীত দিলো, জাগিৰোডত দিলো, মাৰ্ঘেৰিটাত দিলো। অহা পৰহি দিনাখন আমি বৰাক উপত্যকাৰ পাথাৰকান্দিত দিম, হোজাইত দিম, ঢেকিয়াজুলিত দিম। এনেকে এটা এটা সমষ্টিত আমি মিটিং কৰি কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ দুটা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছো যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰোঁ, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰোঁ। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে। তাৰমানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন, তাৰ যিটো সুদ হ'ব, সুদটো চৰকাৰে দিব, অৰ্থাৎ মহিলাসকলে দিব নালাগে। জীৱিকা সখী বাইদেউসকলে কিমান পাব? এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000। এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব, 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে। তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছো। কিন্তু মই এটা কথা আপোনালোকক কম, আমাৰ 19,000 সখী আছে, জীৱিকা সখী, বেংক সখী, পশু সখী গোটেই মিলি। মোক অফিচে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম, বাকী 4,000ক নোৱাৰো। মই ক'লো কিয় নোৱাৰে? বোলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে। আছে নেকি কাৰোবাৰ 3টাতকৈ বেছি? এতিয়াতো কাৰ কাৰ আছে ক'লেও হাতটো নুঠাব নে উঠাব? উঠাব নেকি হাতখন? কাৰ কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি। সেইটোত চবে হাত উঠাইছে, ঠিক আছে। এতিয়া মই এটা কথা ক'ব খোজো, যাৰ হৈ গ'ল তাতো হৈ গ'ল, মই ক'ব নোখোজো। আল্লাহ দিছে দিছে, সেইটোত মোৰ ক'বলগীয়া একো নাই, দি দিলে ঠিক আছে। কিন্তু আমাৰ জীৱিকা সখী, বেংক সখী, পশু সখী, আমাৰ বাইদেউসকল হ'ল
সমাজৰ এটা আদৰ্শ যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে আমি বেলেগক কেনেকৈ বুজাম পাৰিম জানো বুজাব সেইকাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে লাগে নে নালাগে তাৰমানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ এনে 2টা ক'ব লাগে কিন্তু মই 2টা কোৱা নাই মই 3টা কৈছো আৰু চাহ জনজাতি তেওঁলোকক 4টাও কৈছো ঠিক আছে যেহেতু সৰু কমিউনিটি কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচা লেনদেন দি নহয় আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম শিক্ষিত কৰিম ঘৰত স্বামীক আমি বুজাব পাৰিম যে চা এতিয়া মই জীৱিকা সখী বেংক সখী পশু সখী মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ মই বাহিৰত কেনেকৈ বুজাম এই কথাখিনি স্বামীক হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম মই ঠিক কথা কৈছো নে নাই কোৱা নে মই ভুল কথা কৈছো কোনে কোনে ভাবে মই ভুল কথা কোৱা বুলি আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে কোনে ভাবে ঠিক আছে আৰু এটা বস্তু আপোনালোকে চাব গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী পশু সখী বেংক সখী কাৰো ঘৰত যাতে ছোৱালীক আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে নিযুত মইনা আঁচনি আছে এতিয়া ছোৱালীক আমি পঢ়াম হায়াৰ ছেকেণ্ডাৰীত 1000 টকা ডিগ্ৰীত 1250 আৰু পিজি পঢ়িলে 2500 টকা আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব তাৰমানে চৰকাৰ হ'ব না নাই বিজেপিৰ অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো শ্ৰদ্ধাৰ আই মাতৃসকল আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15,000 টকা পালো স্কুটিখনত আমি 50,000 টকা পালো এতিয়া মই আপোনালোকক সুধিব খুজিছো অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে হাত দাঙক হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায় আপোনালোকে হাতটো দাঙিব পাৰে হাত দাঙক কাৰ কাৰ নাম আহিছে কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক আচ্ছা মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে
আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। DC তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। হ'ব? এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি? হ'ব নেকি কাবাৰ? আৰু বেলেগকো হ'ব নিদিব, ঠিক আছে? ল'ৰা ছোৱালীক স্কুলত পঠাম নে নপঠাম? পঠাবই লাগিব কিন্তু, হ'ব? এতিয়া এটা কথা কওক, স্কুটিখন যে পাম হেলমেট পিন্ধিম নে নিপিন্ধিম? সঁচাই পিন্ধিবতো? চাব কিন্তু এগৰাকীয়েও হেলমেট নিপিন্ধিলে মই কিন্তু মনত বেয়া পাম। মোক কথা দিয়ক সকলোৱে হেলমেট পিন্ধিব বুলি, আৰু কোনেও বেছি জোৰকৈ নচলাব। 500 টকাকৈ আপোনালোকক মাহত আমি তেল ভৰাবৰ কাৰণে আমি আপোনালোকক মাহত আমি দিছো, আৰু ভৱিষ্যতেও যাতে এই 500 টকাটো মাহত পাই থাকে তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম, ঠিক আছে? লগতে লাষ্ট আৰু এটা কথা আপোনালোকক কম যে যাওঁতে আপোনালোকে কিন্তু চাহ খাব নাপালেও ভাত খাইহে যাব। ডিপাৰ্টমেণ্টে আপোনালোকক ভাত খুৱাব লাগিব, হ'ব? ভাতৰ ব্যৱস্থা আছে নাই ৰঞ্জিত দা? আছে? চাব এগৰাকীও ভাত খাই নগলে আপোনালোকৰ দিগদাৰ আছে কিন্তু, হয় নে নহয়? সকলোৱে ভাত খাই যাব, চৰকাৰী ভাত অলপ ঠেলা হেঁচা হ'ব আৰু উপায়টো নাই, নহয় জানো? কিন্তু আপোনালোকৰ ঘৰত যেতিয়া মই যাম, আমি ইয়াত ভালকৈ খুৱাম বা নোখুৱাম, মোক কিন্তু আপোনালোকৰ ঘৰত গ'লে ভালকৈ খুৱাব লাগিব। খুৱাব নে নাই? খুৱাব নে নাই? একদম। পুনৰবাৰ আপোনালোকক আজি আকৌ এবাৰ মই ধন্যবাদ জনালো। স্কুটিখিনি পাওঁতে অলপ দেৰি হ'ল, বহু কেইগৰাকীয়ে মিটিঙত মোক বহুত কৈ আছিলে। আহিছে নেকি আজি মোক মিটিঙত কৈ থকা যোনে যোনে স্কুটিৰ কাৰণে কৈ আছিলে? বহুতো আমাৰ সখী বাইদেউসকলে কৈ আছিলে। এতিয়াৰ পৰা জীৱিকা সখী, বেংক সখী, পশু সখী সকলোকে আমি যি দিম চব সমানে কৰি দিম, ঠিক আছে? আৰু আগপিছ নহ'ব, সকলোকে আমি সমানে কৰিম। সকলোকে মই ধন্যবাদ জনালো। আকৌ এবাৰ মোৰ মৰম, চেনেহ, শুভেচ্ছা আৰু অভিনন্দন জনালো। সকলোৰে ভাল হওক, সকলোকে ভগৱানে ভাল কৰক, সকলোকে আগবাঢ়ি যাবলৈ সুবিধা দিয়ক। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নিশ্চয় আপোনালোক সকলোৰে ভাল লাগিছে, আপোনালোকৰ সঁহাৰিয়ে তাক প্ৰমাণ কৰিছে। ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইবাৰ আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত 4 চকীয়া বাণিজ্যিক বাহন বিতৰণ কৰা হ'ব। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ